নিউজ লাইভৰ কেমেৰা সন্মুখত 6জনকৈ যুৱক আছে আৰু প্ৰতিগৰাকীৰ জীৱন সংগ্ৰাম যথেষ্ট কষ্টকৰ। মই তোমাৰ লগতে আহিছো। জীৱন সংগ্ৰাম যথেষ্ট কষ্টকৰ। কি ক'ব এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰীৰ এই ধৰণৰ এটা প্ৰচেষ্টা? হয় হয়, ইয়াৰ আগতে যথেষ্ট কষ্ট কৰি জীৱন নিৰ্বাহ কৰা মা দেউতাসকলেও দিনলৈ হাজিৰা কৰি আমাক পঢ়া শুনাৰ ক্ষেত্ৰতে আগবঢ়াই নিছিলে। এতিয়া অসম চৰকাৰৰ এতিয়া মুখ্যমন্ত্ৰীদেৱৰ নিকা নিযুক্তিৰ ফলত আজি মই আৰক্ষী কনিষ্টবলত নিযুক্তি পাইছোঁ আৰু এতিয়া ঘৰখনৰ আনন্দ ফুলাহে ভৰপূৰ হৈ 92 চনৰ পৰাতো ভিডিঅ'তে তাতে হয় হয়। এটা আমাৰ দেউতাহঁতৰ দিনতে 92 চনতে মই বান কৰাৰ কাৰণে আমাৰ মাটি বাৰীসকল সম্পূৰ্ণ সন্মুখীন কৰিছিলোঁ। এতিয়া মই এই আশ্ৰয় গৃহতে থাকোঁ। এতিয়া এই আজিৰ পৰা মা দেউতাৰ মুখতো হাঁহি বিৰিঙি আছে, যাতে ভৱিষ্যতে তেওঁলোকৰ এতিয়া জীৱন নিৰ্বাহ কৰা কিছু সুচল হ'ব, মা দেউতা অকণ সকাহ পাব। এই কি ক'বা, মুখ্যমন্ত্ৰীক কি ক'বলগীয়া আছে? ভাল, আমি অত্যন্ত সুখী। আমি যিহেতু যিমানখিনি কষ্ট কৰি আহিছোঁ, প্ৰায় 2-3 বছৰ ধৰি 4 বছৰ ধৰি আমি যোনখিনি কষ্ট কৰি আহিছোঁ, আজি নিকা নিযুক্তিৰ দ্বাৰা আমি সফল হ'ব পাৰিছোঁ। সকলোবোৰ বন্ধুবৰ্গ একেলগতে আমি প্ৰেক্টিছ কৰিছিলোঁ, একেলগতে সফল হৈছোঁ, অত্যন্ত সুখী। লগতে মা দেউতাও আজি সুখৰ চকুলো টুকিছে, তাক লৈ অত্যন্ত সুখী আমি। কেনেদৰে অনুশীলনত কোনে কোনে সহায় কৰিছে? অনুশীলনত লগতে আমাৰ সভানেত্ৰী বাইদেউ জ্যোতি বাইদেউ আছে লগতে, আৰু আমাৰ ডাইচা কেম্পৰ ডাইচা আৰ্মি চাউনি তাৰ পৰা আহি কিনে কেইবাজনো আমাক সহায় কৰিছে ফিজিকেলত। তাৰ বাবে আমি বহুত আগবাঢ়ি যাব পাৰিছোঁ। লগতে আৰু কেইবাবছৰো আজি অন্ত পৰিছে আৰু সমাপ্তি ঘটিছে এতিয়া ট্ৰেইনিঙলৈ। এতিয়া ভাল লাগিছে? ভাল লাগিছে নিশ্চয়। এনেকুৱা ধৰণৰ নিকা নিযুক্তি কি ক'বলগীয়া আছে? মুখ্যমন্ত্ৰী কেনেদৰে কষ্ট কৰিছিলে? হয়, ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ, কাৰণ যি নিকা নিযুক্তি প্ৰক্ৰিয়াৰে আমাৰ অসমত এই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিছে, বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ নিকা নিযুক্তি প্ৰক্ৰিয়া নোহোৱাহেঁতেন আমাৰ এই অঞ্চলৰ পৰা আমাৰ ইমান দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰসকল আমাৰ পোৱাটো সম্ভৱ নহ'লহেঁতেন। আৰু ময়ো যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তেওঁলোকক লৈ পিনে, কাৰণ আজি প্ৰায় কেইবাবছৰো হ'ল তেওঁলোকৰ লগত লাগি থকা। প্ৰথম বছৰেই আমি 25টামান পাছ কৰিছিলে, তাৰ ভিতৰতে 16টাই পাছ কৰিলে। তাৰপিছত ছেকেণ্ড বছৰ 2টা পাছ কৰিছে, আৰু এই বছৰ আমাৰ 25টামান দিছিলে, 6টাই পাছ কৰিছে। এনেইতো ফিজিকেলত পাছ কৰিছে, কিন্তু ৰিটেনত অলপ বেয়া হৈছে। তেওঁলোকক মই ক'ব বিচাৰোঁ যে নেক্সট টাইম আকৌ পুনৰ আৰম্ভ কৰক আৰু অনুকৰণ কৰক তেওঁলোকক। যি বহুত তেওঁলোকে কষ্ট কৰিলে, এই কষ্টৰ ফলতে আচলতে সাধ্য হৈছে। মই তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও যাতে ভৱিষ্যত প্ৰজন্মৰ যাতে আদৰ্শ হওক, তাকে মই কামনা কৰিছোঁ। ঠিক আছে।